আপোনালোকৰ যদি মোবাইল ফোনটো হেৰাই যায় আৰু মোবাইল ফোনত থকা ডাটাবিলাক আপোনালোকে কেনেকৈ সেভ কৰি ৰাখিব পাৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত কম আহক। তাৰ কাৰণে আপোনালোকে সেটিংছটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে তলৰ ফালে যাব। তলৰ ফালে যোৱাৰ পিছত আপোনালোকে গুগলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে অল সাৰ্ভিছত ক্লিক কৰিব। অল সাৰ্ভিছত ক্লিক কৰাৰ পিছত আপোনালোকে তলৰ ফালে যাব। তলৰ ফালে যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ফাইন্ড মাই ডিভাইচ। আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ইউজ ফাইন্ড মাই ডিভাইচ। আপোনালোকে এইটো অন কৰি দিব। অন কৰাৰ কাৰণে আপোনাৰ পাছৱৰ্ডটো বিচাৰিব, আপোনালোকে দি দিব। দি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ৰিমোট লক। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো অন ৰাখিব। অন ৰখাৰ পিছত যদি আপোনাৰ মোবাইলটো চুৰ হৈ যায় তেতিয়াহ'লে আপোনালোকে android.com/lockত গৈ আপোনালোকে মোবাইলটো লক কৰিব পাৰিব। এনেদৰে আপোনাৰ ফোনটো সেভ হৈ যাব। নেক্সট আপোনালোকে বেক হৈ আহিব। বেক হৈ অহাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব থিপ প্ৰটেকশ্যন। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব ইয়াত আপোনালোকে থিপ ডিটেকশ্যন লকটো আপোনালোকে অন কৰি দিব। এইটো অন কৰিলে তেতিয়া আপোনালোকৰ কি হ'ব, ফোনটো লক হৈ যাব আৰু তেতিয়া আপোনাৰ ফোনটো ইউজ কৰিব নোৱাৰিব। নেক্সট আপোনালোকে অফলাইন ডিভাইচ লগত আপোনালোকে ক্লিক কৰি আপোনালোকে এইটো অন কৰি ল'ব। তেতিয়া আপোনাৰ যদি সিমখন খোলে তেতিয়া আপোনাৰ ফোনটো অফলাইন হৈ যাব আৰু তেতিয়া আপোনাৰ ফোনটো লক হৈ যাব আৰু আপোনাৰ ডাটাবিলাক মিসইউজ কৰিব নোৱাৰিব। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় পাই থাকিবলৈ আপোনালোকে ফলো কৰি ল'ব।